Hello friends, welcome to my channel Gyan Prakash Assam. ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যদি আপুনি স্ক'ৰ কাৰ্ড মানে বুকলেট চিৰিজ বা এনচাৰ কি আপুনি ডাউনলোড কৰিব পৰা নাই তেনেহ'লে আমাৰ এই ভিডিঅ'টি ফ'ল' কৰিব। মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিম টেলিগ্ৰাম গ্ৰুপৰ অ'কে, আৰু সেইটো টেলিগ্ৰাম গ্ৰুপত আপুনি জইন হৈ কেনে এই PDF টো ডাউনলোড কৰিব পাৰিব। অ'কে, তো ইয়াতে আপোনাৰ যেনেকুৱা আছে PDF টিত আপোনাৰ প্ৰথমে BEd CET 2026 এনচাৰ কি বুকলেট চিৰিজ কোড নম্বৰ এ। আপোনাৰ যদি বুকলেটৰ বা কোড এ আছিলে তেনেহ'লে এইটো হ'ব যেনেকুৱা কুৱেশ্যন নম্বৰ 1ৰ ৰাইট এনচাৰ C 2 C 3 C 4 D 5 B এনেকৈ মিলাই ল'ব। তাৰপিছত মিলাই একজাক্টলি আপোনাৰ কিমান মাৰ্ক হয় সেইটো চাই ল'ব। এনেকৈ 70টাকৈ কুৱেশ্যন আছে। ঠিক তেনেদৰে তাৰপিছত নেক্সট চিৰিজ হৈছে বুকলেট মানে চিৰিজ যিটো কোড আছে এইটো হৈছে B। সেনেকৈ এইবিলাকত এটা এটাকৈ দিয়া আছে। তাৰপিছত নেক্সট চিৰিজ হৈছে C, নেক্সট চিৰিজ হৈছে D। অ'কে, তাৰপিছত ডিলৈকে আছে। তো এইখিনি আপুনি টেলিগ্ৰাম গ্ৰুপৰ পৰা ডাউনলোড কৰি লওক ভালকৈ, আপোনাৰ বহুত ভালকৈ এইটো মিলাই চাব যাতে আপুনি একজাক্টলি মাৰ্কছ কিমান হয় সেইটো আপুনি জানিব পাৰে। আৰু কাট অফ কিমান গৈছে সেইটো আপুনি দেখিছে অলৰেডি। কাট অফ মাৰ্কটো অফিচিয়েল ৱেবছাইটত দিয়া আছে আৰু মই ভিডিঅ'টো অলৰেডি এটা বনাইছোঁ, তাতেও ভালকৈ মই কৈ দিছোঁ কিমান কাট অফ কোনটো কেটেগৰীত। অ'কে, ত' কাট অফ চাই কেনে আপোনাৰ মাৰ্কটো কিমান হ'ল তো সেইখিনি একজাক্টলি ইয়াতে চাব পাৰিব। আগতে হয়তো কিছুমান ভিডিঅ' চাই আপুনি মাৰ্ক কাউণ্ট কৰিছিলে কিন্তু সেইটো একজাক্ট নহয়, এনচাৰ কিৰ মতেহে এইটো একজাক্ট আপোনাৰ যিটো মাৰ্ক পাব, যিটো মাৰ্ক ইয়াতে আপুনি কাউণ্ট কৰিব সেইটোৱে একজাক্টলি কাট অফ লিষ্টত সোমাই দিলেহে আপুনি নামটো এটা দেখিব পাৰিব। অ'কে, আৰু লিষ্টটো আছে আপোনাৰ যিটো মেৰিট লিষ্ট, তাতেও নামটো আপুনি নিজে চাব পাৰিব বা ইয়াতে আপোনাৰ স্ক'ৰ কাৰ্ডটো আপুনি ডাউনলোড কৰিব পাৰিব। চ' এইখিনি আছিলে ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ নিজৰ স্ক'ৰ কাৰ্ড ডাউনলোড কৰিব পাৰে। যদি কোনোবা ডাউট থাকে যে মই 50 যেন কোনোবাই মোক কমেণ্ট কৰিছে যে মই ছাৰ 19 পাইছোঁ কিন্তু 19ৰ কাট অফ দিছে কিন্তু মোৰ নামটো অহা নাই, বা কোনোবাই হয়তো মানে ভাবিছে যে নামটো অহা নাই হয়তো বেছি পাইছে। চ' সেইকাৰণে সেইবিলাক ষ্টুডেণ্টে তেওঁলোকৰ মাৰ্কখিনি ইয়াতে মিলাই চাব লাগে, বা মিলাই চালেহে গম পাব যে একজাক্টলি তেওঁ কিমান মাৰ্ক পাইছিলে। যদি তেওঁ বেছি মাৰ্ক পাইছে, ধৰা হ'ল 30 বা 40 পাইছে কিন্তু তেওঁৰ মানে মেৰিট লিষ্টত নাম অহা নাই, তেনেহ'লে এইটো তেওঁ অবজেকশ্যন কৰিব পাৰিব। অ'কে, চ' ভিডিঅ'টি শ্বেয়াৰ কৰিব, এইখিনি আছিলে।